Hello everyone, মোৰ চেনেলটো লৈ আপোনালোকক স্বাগতম জনাইছো। এতিয়া আমি যাবলৈ ওলাইছো বজাৰ কৰিবলৈ আৰু এতিয়া বাজিছে প্ৰায় 7:30 বজাত আৰু যেহেতু স্বামী দেৰিকে পাহি বেংকৰ পৰা সেইভাবে আমি দেৰিকে যাবলৈ ওলালো আৰু এতিয়া ইয়াত 2 ঘণ্টাৰ পিছত অসমতকে আন্ধাৰ হয় সেইভাবে আন্ধাৰ হোৱা নাই দেখিছেনে বাৰু আৰু আপোনালোকক ভাবিলো মই আমিনো ক'ত থাকো ভিডিঅ'টো পকাৰে আপোনালোকক এটা ভিডিঅ' আগবঢ়াও ঘৰবোৰ দেখিছেনে বাৰু ইয়াৰ ঘৰবোৰ ষ্ট্ৰাকচাৰবোৰ কিবা এটা ভাল লাগে নহয় নে বাৰু ইয়াত বাউণ্ডাৰী তেওঁলোকে নবনায় আৰু ইয়াত কোৱা মতে চুৰ ডকাইত তেনেকুৱা একোৱে নহয় সেইভাবে তেওঁলোকে ওপেনকে সব বস্তু ৰাখে আৰু গাড়ী ঘোঁৰাও বাহিৰতে ৰাখে গ্ৰেজ বুলি তেনেকৈ নবনায় আৰু তেওঁলোকৰ কোনো বাউণ্ডাৰী নাথাকে দেখিছেনে বাৰু ঘৰবোৰ এইদৰে তেওঁলোকে বনাই ৰাখে আৰু ইয়াত বৰষুণৰ মানে আপোনাৰ দিয়াৰ সংখ্যা বহুত কমেই এতিয়া বহুত খৰাং গুজৰাটখন আৰু এতিয়া বৰষুণ অহাৰ সময় হৈছে জুনৰ পৰা বৰষুণ দিয়ে আজি বাৰু বতৰটো অকমান ভালেই হৈছিল কিন্তু আগৰ দিন ইমান গৰম আছিল বহুত গৰম পৰিছিল মানে 40 ডিগ্ৰী সেলসিয়াছ ওপৰ যায় আজি কিমান সময় চোৱা নাই আজি অকমান কমে সেইভাবে মই ইমান গৰম নাপালো এতিয়া গৈ আছো আমি গায়ত্ৰী মললৈ ভাবিলো গায়ত্ৰী মলৰ যোৱা ৰাস্তাটো আপোনালোকক দেখাওঁ অকমান দূৰ হয় আমি থকা জেগাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নহয় ঠিক 3 কিলোমিটাৰ সমান হ'ব তো এতিয়া গৈ আছো গায়ত্ৰী মললৈ আৰু ঘৰৰ কিছুমান বস্তু কিনিব লগা আছে বাবে ওলাই আহিলো বাকি আপোনালোকে জনাবচোন জেগাডোখৰ কেনেকুৱা পাইছে আমাৰ অসমৰ লগত মিলিছে নে নাই মিলা ক'ব দেই ইয়াৰ প্ৰায় অসমৰ লগত মাটিবিলাক নিমিলে আপোনালোকক এটা ভিডিঅ' দেখুৱাইছিলো ইয়াৰ মাটিবোৰ হৈছে ব্লেক সল্ট আমাৰ হৈছে অসমৰ এলুভিয়েল সইল নহয় জানো পলসুৱা মাটি হয় আৰু ইয়াত হৈছে কুলা মাটি হয় কুলা মাটি হোৱাৰ বাবে ইয়াত প্ৰায় বাদাম তাৰপাছত কটন গেহু আৰু যোনবোৰ মাছ জাতীয়বিলাক বেছি হয় এতিয়া পালোহি আমি গায়ত্ৰী মল আৰু ইয়াতে কেইটামান বজাৰ কৰি আজিলৈ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ যদিহে মোৰ ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট কৰিব আজিলৈ বাই গুড নাইট